আজিৰ ব্লগটো অলপমান বেলেগ টাইপত আৰম্ভ কৰিছোঁ আৰু আজি আছোঁ অসমৰ বৰপেটা জিলাৰ কাঁহ পিতলেৰে বিখ্যাত ঠাই সৰ্থেবাৰী আৰু সৰ্থেবাৰীত চলি আছে সভা আৰু সৰ্থেবাৰীত আপোনালোকে যিকোনো বাচন বৰ্তন পাব কাঁহৰ পিতলৰ চববিলাক বাচন বৰ্তন পাব আৰু এয়াই চাওক কাঁহ পিতলৰ বিখ্যাত সৰ্থেবাৰীৰ সভা বলকচোন চাই আহোঁ কেনেহেন সভা পাতিছে তাতে আৰু তাতে যাই দেখিলোঁ এটা ৰাম মন্দিৰ ধুনীয়াকৈ বনাইছে এটা ফটো ফ্ৰেমত কাঁহেৰে বনাইছে বলকচোন চাই আহোঁ কেনেহেন ৰাম মন্দিৰ বনাইছে সৰ্থেবাৰী সভাত বলক পুরা একদম চকুৰ মুখে ঝোলা পৰি আছে বন্ধু বান্ধৱী ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ আৰু বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ ভিডিঅ' চিডিঅ' দিনাত খেলি মানে অলপমান মানে প্ৰব্লেম হয় কথাবিলাক কওঁতে মানে বাজি যায় তথাপিতো আপোনাক ইমানখিনি মৰম দিছে 3K ছাবস্ক্ৰাইবাৰ হ'ব আছে যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক মই যাতে আৰু বেছি আপোনালোকক ভাল ভাল কণ্টেণ্ট দি যাব পাৰোঁ ভাল ভাল ভিডিঅ' দি যাব পাৰোঁ নতুন নতুন ঠাইত যায় আৰু অলপমান মোৰ কিবা প্ৰব্লেম চলি আছে কম ভালকৈ নেক্সট ভিডিঅ'ত তেতিয়া যাই থাকিব পূৰা ধূলা ধুলাই আছে এইফালে চাওক বগা পৰি আছে একদম ধূলা বাপৰে বাপ কলেজৰ পৰা অলপমান আগতে আহিছোঁ আৰু আমি বেলবাৰী হৈ আহিছোঁ পুৰা সৰ্থেবাৰী অলপমান পিছত পাম বইনাগুচি পাম ইথান বইনাগুচি অলপমান পিছত বইনাগুচি পাম তাৰে পিছত সৰ্থেবাৰী পাম এতিয়া আমি যাই থাকোঁ বঢ়িয়াকৈ আমাৰ লগত আছে সৰু উচপা আছে সৰু উচপা দেখি আছোঁ অলপমান পিছত আমি আহি পালোঁ সৰ্থেবাৰী আৰু এইফালে চাওঁ আমাৰ লগত আছে গীতাৰ্থৰে লোকেল আজি গীতাৰ্থই আমাক ধুনীয়াকৈ আমাৰ সৰ্থেবাৰী সভাখন দেখুৱাব ঘূৰাব আৰু সৰ্থেবাৰী মেডিকেলখন নতুন মেডিকেল এটা হৈ আছে এইফালে চাওঁ পূৰা একদম কাম কাজ চলি আছে মানে এতিয়া পুৰণি মেডিকেলখন আছিল সৰ্থেবাৰী সেইখন ভাঙি চাঙি মানে নতুন মেডিকেল কৰিছে এইখন চাওক মেপ এনেহেন হ'ব মানে সৰ্থেবাৰী মেডিকেলখন নতুন মেডিকেল এইহে চাওক সভাৰ গেটৰ কাষতে দেখা পালোঁ মাছৰ বজাৰ আৰু চব্জিৰ বজাৰ মানে এখন সভাত চব্জি মাছ আদি কৰি কাপোৰ কানি পেৰা আদি কৰি চববিলাক বস্তু পোৱা যায় একো বস্তু নাপোৱা নাই চববিলাক বস্তু পায় আৰু মোৰ বন্ধু ইফালে গীতাৰ্থ আছে গীতাৰ্থ কেনে আজি বহুত বেছি ভাল লাগছে এতিয়া আমি সোমাই ল'লোঁ সভাৰ ফলত সোমাই আহিছোঁ আৰু আহি কি আমাৰ লক্ষী ভাণ্ডাৰ আমাৰ যে চেঙাৰ সভাত যে গৈছিল ইফালে চাওক পুৰা জিলাপি দোকান আছে দাদা কেনে হ'ব বিক্ৰী বাৰ্তা কেনে বঢ়িয়া দাদা হ'ল মানে আমাৰ ওচৰে পাজৰে যিমান সভা হয় মানে এওঁলোকে মানে থাকে মানে জিলাপি দোকান দাদাৰ দোকান আহিছোঁ বঢ়িয়াকৈ একদম কাটা নেকি ফিট খাই গ'লোঁ हरामी हो बेटा আপনি চাবা না আজি সত্যবাৰ আপনি লক্ষ্যত পড়ছে লক্ষ্যত পড়ছে আহিকে লক্ষ্যত পড়ছে চাবা লাগব ভিডিও চাইছো কি ভিডিও বনাইছে ভিডিও নালাগে समझ रहे हो বলকচোন সভাৰ মেইন মন্দিৰৰ ভিতৰত যাই একবাৰ সেৱা কৰি আহোঁ আৰু এইখন সভাৰ বহুত কথা জানিব লগা আছে একদম ভিডিঅ'টো শেষ হ'বলৈ চাই থাকিব মই কথাবিলাক জনাই আছোঁ এতিয়া চাওক পুৰা একদম 9টা গঢ়াই আছে এইফালে চাওক পুৰা ধুনীয়াকৈ থৈ দিছে আৰু চাকি জ্বলে ইয়াতে এইফালে চাওক চববিলাক মানুহে সেৱা কৰি আছে মন্দিৰৰ ভিতৰত আহিলোঁ আৰু মন্দিৰৰ ভিতৰত আহি সেৱা কৰি থান এইফালে আমাৰ দেউ লগ পালোঁ দেউ এই সভাৰ আৰু এই গঢ়াইকেইটা ক'ৰ পৰা আছে এই খেলৰ পৰা এই খেল ক'ত আছে মানে খেল বস্তুটো কি খেল প্ৰত্যেক ভাগে আছে নহয় চুপা খেল বুলি কয় মানে নামঘৰ প্ৰত্যেকৰে নামঘৰ আছে সেই নামঘৰৰ পৰা উঠাই মানে সৰ্থেবাৰীত বহুতখন চুপা আছে পাৰা যিটোক কয় সেই চুপাৰ পৰা মানে প্ৰত্যেকখন চুপাত মানে এটা এটা মন্দিৰ আছে আৰু সেই মন্দিৰৰ পৰা গঢ়াকেইটা উলিয়াই আনি ইয়াতে থৈ দিছে এইখিনি মানে এই গঢ়াকেইটা আনি আৰু কোনদিনা হৈ ল'ব এইকেইটা হেৰি অহাকালি গধূলি আৰু যাব সেই ভাগে যাব মানে অহাকালি গধূলি মানে য'ত মন্দিৰকেইটা আছিল য'ত আনিছিল তাতে মানে থৈ দিব এইখিনি কাৰণে মানে এইখিনি কামৰ কাৰণে মানে এইকেইদিন মানে সভাখন চলি আছে আমাৰ যেনেকৈ চেঙাৰ সভা চলে কৃষ্ণ মন্দিৰটোৰ নামত আৰু এৰেও মানে এই মন্দিৰটোৰ নামতে মানে ইমান বছৰ ধৰি সভাখন চলি আছে এইটো উদ্দেশ্যতে মানে আৰু এইফালে আমি প্ৰসাদ পালোঁ আৰু এই প্ৰসাদ মানে পাতো মানে টানে মানে সভা দেই না গীতাৰ্থ এইটো হৈছে সভা মহোৎসৱৰ মেইন মন্দিৰ ইফালে চাওক দেও লগ পালোঁ আমাৰ বাপুৰাৰ লগত একেলগে চাকৰি কৰি আছে আপোনাৰ ঘৰ সৰ্থেবাৰীতে ন সৰ্থেবাৰীতে আৰু আপোনালোকৰ ঘৰ সৰ্থেবাৰীতে আৰু এই কিমান বছৰ ধৰি কৰি আছে সভা মহোৎসৱ 158 বছৰ এতিয়া কিমানজন সেই মানে হোমযজ্ঞ কৰে কিমানজন মানুহ লগ হৈ 108জন মানুহ লগ হৈ মানে হোমযজ্ঞ কৰে পূৰ্ণিমাৰ দিনা আৰু মেইন মন্দিৰৰ দুৱাৰখন এইখন হৈছে কাঁহৰ ন এইখন কাঁহৰ দুফালে এখন দুৱাৰ আছে এই দুখন কাৰণে কাঁহৰ যিহেতু জানে আপোনালোকে সৰ্থেবাৰী কাঁহ পিতলৰ কাৰণে বিখ্যাত সেইকাৰণে মানে কাঁহৰ দৰ্জা লগাই দিছে মেইন মন্দিৰত ইফালে চাওক ব্ৰিটিছৰ লগত যেতিয়া আন্দোলন লাগে এই কৰ বহিছিল মাটিৰ খাজত তেতিয়াৰ পৰা আন্দোলন লাগছিল তেওঁলোকৰ লগত আমাৰ কেছ দিছিল আমাৰ হেৰি সেই কেছত আমাৰ গাঁৱৰ মানুহ জিতছি সৰ্থেবাৰী গাঁৱৰ মানুহ তেতিয়া ক'লে যে নহয় আমি এখন পূজা কৰোঁ কালী পূজা আছিল কালী পূজাৰ পৰা
তেতিয়া ক'লা যে কালী পূজা থাকিলেতো এনেকৈ নক'ব তাৰপিছত আমাৰ ক'লা যে গোটেইবিলাকতো আমাৰ বহুতো সমষ্টি মানুহ আছে ধৰ্মৰ মানুহ তেতিয়া ক'লা যে নহয় আমি এনেকৈ থাকোঁতে নহয় আমি সভা কৰোঁ তেতিয়াৰ পৰা সভাৰ উৎপত্তি কৰে পুৰা ধুনীয়া একদম এইটো হৈছে কৃষ্ণ মূৰ্তি আৰু কৃষ্ণ মূৰ্তিটো একদম ব্ৰঞ্জৰ জিলিকি আছে চাওক পুৰা এই দেহতবিলাক অলংকাৰ আছে এই অলংকাৰ চববিলাক সোণৰ চাওক একদম লাইটৰ ভৰত জিলিকি আছে ধুনীয়া লাগছে একদম ভিতৰত আহি এওঁলোকক বহুত বেছি ধন্যবাদ কাৰণ সেনেকৈ মানে চবকে পাৰ্মিশ্যন দিয়া নহয় ভিতৰত ন পাৰ্মিশ্যন দিয়া নহয় আমি একদম পুৰা একদম ফুল পাৰ্মিশ্যন লৈ আহিছোঁ আৰু ইয়াতে এটা নিয়ম আছে মানে যিটো মেইন মন্দিৰ আছে মন্দিৰটোৰ কাষে কাষে মানে এনেহেন ৰাস্তা টাইপ আছে আৰু সেইটো ৰাস্তা দি মানে চাৰি পাক নহয় 3 পাক মানে ঘূৰিব লাগে 3 পাক ঘূৰিলে মানে মংগল হ'ব বুলি কয় সেইকাৰণে আমি 3 পাক ঘূৰি আছোঁ অ' সৰু উচপা কেনে লাগছে বঢ়িয়া লাগছে না আৰু আমি মন্দিৰৰ সেৱা চেৱা কৰি পেলাই আহি লগ পালোঁ আমাৰ উজ্জ্বল কেনে খবৰ কেনে দোকান কেনে বিক্ৰী বাৰ্তা চলি আছে কিয় দোকান আছে পাট মুগাৰ কাপোৰ আছে এইফালে চাওক পুৰা তিৰি মেৰাম আপি চলি চবৰে পাট মুগাৰ কাপোৰ পাব এনেহেনকৈ মানে চববিলাক বস্তু সৰ্থেবাৰী সভাত পায় না কেতিয়াতো নাপো বস্তু নাই লং পেণ্ট চং পেণ্ট আদি কৰি সোণা গহনা চববিলাক বস্তু পায় আপোনালোকে সকলোৱে সৰ্থেবাৰী সভাত একবাৰ নহয় একবাৰ আহি যাব আৰু সৰ্থেবাৰী সভাত কম দামত বস্তুবিলাক লৈ যাব এইফালে চাওক ৰাতি অলপ বেছিকৈ মানুহ হ'ব কাৰণ কিয় মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা চলি আছে সেইকাৰণে মানে অলপমান মানুহ দিনৰ ভাগত কম হৈছে ল'ৰা ছোৱালীবিলাক অহা নাই সেইকাৰণে ৰাতি অলপ বেছিকৈ মানুহ ভিৰ হ'ব ৰাতি কেনে মানুহ ভিৰ মেলা হয় হাজাৰ মানুহ হয় বোলে একদম মানুহ বোলে ঠেলি লৈ যায় আপুনি খোজ কাঢ়িব নালাগে এনে মানুহ ঠেলি লৈ যাব আমি যদি সভাখন গোটেই চাব যাওঁ ৰাতি 2-3 বাজি যাব এনে খোজকাঢ়ি যায় না গীতাৰ আৰু ইয়াতে মানে ভাগ থাকে ধৰি লওক এটা কাপোৰৰ এটা বেলেগ ভাগ আৰু সোণা গহনাৰ মণিহাৰীৰ এটা বেলেগ ভাগ জিলাপীৰ এটা বেলেগ ভাগ সেনেকৈ মানে চববিলাকে ভাগ থাকে চব যে এটা চাইডতো মানে যে এনেহেন নাই যে মানুহ কম এনে নাই চাৰিওফালে মানুহৰ ভিৰ আৰু এনেহেনকৈ মানে আমি ঘূৰি ইফালে চব ব্লেংকেট আৰু মুড়িৰ আমি জাগা পালোঁ ইফালে চব দোকান পালোঁ দাদা কেনে খবৰ বিক্ৰী বাৰ্তা কেনে ঠিক নহয় নেকি আৰু আমি দোকান বাহাৰবিলাক চাই আছোঁ এনেকৈ ধৰি লওক কাপোৰ চাপোৰ কিনো কিছুমান এনে ব্লেংকেট চব পৰা ধুনীয়া ব্লেংকেট আছে ঠাণ্ডাৰ দিনত আপোনালোকে ব্লেংকেট ইউজ কৰিব পাৰিব এইটো মানে কম দামত মানে ব্লেংকেট পাব এনে নহয় যে বহুত বেছি দাম এনে নহয় মানে কম দামত বহুত ভাল কোৱালিটিৰ বস্তু পায় মানে যিমান দোকান হৈছে দোকানবিলাক দেখি মানে ব্ৰেণ্ডটো মানে আলিমলি লাগিছে মানে চাৰিওফালে বস্তু চাৰিওফালে কাপোৰ কানি কিবা কিবি পেপে এনেহেনকৈ সভাটো জানে আপোনালোকে পেপে আটা পাৰি থাকে अरे कहना क्या चाहते हो 100 এনেহেনকৈ আটা পাৰি থাকে এই ফেঞ্চি বজাৰত যেনেকৈ হাল্লা এতিয়াও মানে হাল্লা এইটো মানে খালান লাইন ইফালে চাওক হোটেলবিলাক আছে ইফালে চাওক পূৰা ফাষ্টফুডৰ হোটেলবিলাক আছে এতিয়া চববিলাক বস্তু পাব আপোনালোকে খাবা যদি ইচ্ছা যায় আপোনালোকে সভাত ঘূৰি তেনেহ'লে খাবা আহিবা আৰু বতে আমি এতিয়া মটকাগড় আহিছোঁ মটকাগড়ত মানে বাইক এনেকৈ চলা নাই বৰ্তমান ষ্টপ কৰি থৈ দিছে এতিয়া মটকাগড়ত অলপমান চাই যাওঁ আৰু ওপৰৰ পৰা ধুনীয়াকৈ চৰ এটা দেখুৱাম আমাৰ সভাখনৰ এইফালে চাওক আহোঁ উঠি আছে ময়ো উঠি আছোঁ এনেকৈ অ' সৰুচপা ওপৰত আপি চাপি নাই কিন্তু হা ওপৰৰ পৰা তলত চাব লাগিব আপি তাহোন পুৰা ওপৰত গেছে চাওক না মোৰ পুৰা ভয় লাগে মানে মই চবত কৰি ভয় পোৱা বস্তু হৈছে কিছুমানে ধৰি লওক পানীক ভয় কৰে মই মানে ওখ ঠাইক ভয় কৰোঁ মানে ওখৰ পৰা তলত লৈ চালি মোৰ মানে মাথা চাথা ঘূৰাই মানে বাইকবিলাক আছে কাৰবিলাক আছে অলপমান পিছত এইবিলাকে এই বাইক ঘূৰাব কাৰ ঘূৰাব এই চাওক মটকা কোৱা এইটোৰ নাম হৈছে মটকা কোৱা এতিয়া মানুহবিলাক এনেকৈ পুৰা থিয়া দি এতিয়া মানে বাইক ৰাইডটো উপভোগ কৰিব এইফালে ধুনীয়া আপিবিলাকে ফটো চটো উঠিছে আমি আপি চাপি দেখি আৰু জোচতে আহি গৈছোঁ কোনটো ভাল লাগছে এই আহতটো এই আপি বেয়া কথা নহ'লে আমাক এটা বান্ধি থ'ব আপি ফটো ভালকৈ উঠা দি আছে দেখি দিছোঁ ৰ এইটো আপি যাওক এইটো আপি হাঁহি আছে গীতাটো ভাল লাগছে নেকি গীতাটো মজা লাগছে আপুনি ই বোলে জাপ দিব বোলে সৰু জাপ দিবি নেকি হা এই নকৰবি আপি দেখি নকলি বোলে সৰু মৰি যাব এইবাৰ জাপ নাদি ওপৰে দিছে নেকি এই ওপৰে দি আহি আছে আৰে হাই সৰু হা সভা চাব আনছো না আপি চাব আনছো ভালকে বলবা দিছো ধুনু মুনু ভালকে বলবা এইটো চব
বাহিৰত চুৰিবিলাক পায় এতিয়াও মানে বাহিৰত চুৰিবিলাক পায় মানে নাগাবিলাক হওক বা কাৰ্বিবিলাকৰ বু কি হনা চাবা আহিছা হা তাত বেয়া কথা নকয় নহয় ইফালে পুৰা একদম আমাৰ শিখৰ খাই আছে বাবুই बड़ा हरामी हो बेटा ইফালে চাওক পুৰা একদম নকপালি আছে এটা ক'ত ঘৰ আপোনাৰ ধুবুৰী আৰু গীটাৰ চোৱা কাবাৰ লাগি ল'বা নেকি তোমাৰ গাৰ্লফ্ৰেণ্ডক লাগি হা তোমাৰ বোলে আপি নাই তিৰি আছে বোলে সেই তেৰিকা একো নহয় দা নকপালি চাই থাকা তিৰিৰ কাৰণে চালি হ'ব আমি কাপোৰৰ দোকানত ৰৈছোঁ কাপোৰৰ দোকানত ভিৰ চাওক না এইটো গ'লে বোলে হাইষ্ট ভিৰ হয় এই মানুহ এনেকৈ মানে বেছি চা নহ'ল যিমানখিনি চেষ্টা কৰিছোঁ আমি অলপমান ঘূৰো ব'লা আৰু হা মোৰ বিয়াৰ কাৰণে তোৰ বিয়াৰ কাৰণে তোৰ বিয়া দেৰি আছে দেই নাপায় এইগিলাখান কৈ চাব वाह क्या सीन है আৰু সৰ্থেবাৰী সভাত আহি যদি আমি সৰ্থেবাৰী যি চিনাকি মানে সৰ্থেবাৰী কিহেৰি বিখ্যাত মানে সৰ্থেবাৰী বিখ্যাত আপোনালোকে জানে সকলে কাঁহ পিতলৰ বিখ্যাত আৰু কাঁহ পিতলৰ দোকানত যদি নাহোঁ আমাৰ এটা বস্তু আধৰুৱা হৈ থাকিব ইফালে আমি ধুনীয়াকৈ কাঁহ পিতলৰ দোকান উঠি পেলাই কাঁহৰ বাচন বৰ্তনবিলাক আছে আৰু পিতলৰ বাচন বৰ্তনবিলাক এইবিলাক আছে ডেকা এখেতে মানে এখন দোকানৰ অনাৰ মানে এখেতে মালিক আৰু দাদা আপোনাৰ ইয়াতে ঘৰ ইয়াতে ইয়াতে কিমান বছৰ ধৰি কৰি আছে এইটো ইয়াত 35-40 বছৰ বয়স হ'ল আমাৰ এই বিজনেছটো মানে এখেতে ক'লে কাঁহ পিতলৰ দোকান দিয়া মানে 35-40 বছৰ হ'ল আপোনালোকৰ আণ্ডাৰত আছে 15-20খন শাল এখেতে ক'লে মানে আণ্ডাৰত আছে এখেতসকলৰ আৰু এতিয়া মানে চববিলাক কাঁহৰ বাচন পায় আৰু অৰিজিনেল কাঁহৰ বাচনৰ গিলাচ হওক বাতি হওক যিকোনো বস্তু মানে এখেতৰ তাতে পায় এইফালে চাওক বঢ়িয়া আপোনালোকৰ ডেকা কি আছিল ডেকা মেটেল ষ্ট'ৰ ডেকা মেটেল ষ্ট'ৰ এখেতসকলৰ দোকানখনৰ নাম হৈছে ডেকা মেটেল ষ্ট'ৰ আপোনালোকে সৰ্থেবাৰী সভাত আহে তেতিয়াহ'লে এখেতসকলৰ পৰা অৰিজিনেল কাঁহ পিতলৰ বাচন বৰ্তনবিলাক কিনিব পাৰে আৰু এখন ফ্ৰেম দেখা পালোঁ ফটো ফ্ৰেম ইয়াতে চাওক জয় শ্ৰীৰাম লেখা আছে আৰু ৰাম মন্দিৰটো আছে যে আমাৰ অযোধ্যাত সেই ৰাম মন্দিৰটো ধুনীয়াকৈ কাঁহেদি বনাইছে চাওক জয় শ্ৰীৰাম দাদা জয় শ্ৰীৰাম বহুত বেছি ভাল লাগিল এখেতসকলে মানে ইউনিক বস্তু এটা বনাইছে দাদা আৰু দাদাৰ ল'ৰাক লগ পালোঁ ইয়াতে ভাইটি নামটো কি তোমাৰ কোন স্কুলত পঢ়ি আছ হা বিবেকানন্দ কোন ক্লাছ 3 বঢ়িয়া বহুত বেছি ভাল লাগিল তোমালোক দেই ভালকৈ পঢ়বা এফালে ওলাইছে আমাৰ লোকেল থলুৱা প্ৰডাকশ্যন ওলাইছে বাইদেউ 100 টকা 4খন পাব समझ रहे हो এইটো চলাত বোলে 100 টকা আৰু ইয়াক আপোনালোকে যদি চিনি পায় নাই মই চিনাই কৰি দিওঁ ইয়াৰ বহৰিত মানে ডাঙৰ হ'লচেলৰ দোকান আছে আৰু সি মানে এতে মানে এনেকৈ 100 আটা মাৰি আছে बड़ा हरामी हो बेटा হা কি এইগিলাখান হা এইগিলা কি চাইড বিজনেছ বঢ়িয়া ইফালে চাওক চাইড বিজনেছ কৰি আছে এতে মানে একদম সি মানে নৰ্মেল বুটি ধৰি আছে কিন্তু ইয়াৰ ই বুঢ়া একদম মালদাৰ মানুহ ইয়াক এনেকৈ দেখিলে ভাবব মানুহ এই ক'ৰ পৰা আহিছে কিন্তু ই মাল কাটি থৈ দিছে হাঁহি এটা দি দি বা আমি এখন হোটেলত ৰৈছোঁ ইফালে চাওক পৰঠা লৈ আহিছে আমাৰ মানে হোটেলখনত মানে একদম উপাতলা লৈছোঁ আমি মানে ইফালে চাওক টিং দিছে ইয়াতে টিঙেদি ধুনীয়াকৈ মানে কেইবা কৰি বনাইছে আমি মানে বিল্ডিং হেন মানে এই বিল্ডিঙৰ ওপৰত খাই পাৰছোঁ এইকেইটা বিল্ডিঙৰ ওপৰত লৈছোঁ নো বঢ়িয়া এখেত আছে গীটাৰ লগৰ পূৰা পৰঠা খাওঁ হৈছে আমি A few moments later. প্ৰভু ঈশ্বৰ বাপৰে বাপ আহি পেলাই যাওক ঝোলা চোলা খাই ৰাস্তাত বহুত বেছি ঝোলা খাইছোঁ ঘৰ আহি পালোঁ আৰু সৰ্থেবাৰী সভা চালোঁ বহুত বেছি ভাল লাগিল আৰু কেইদিনমান আগতে মানে 2 দিনমান আগতে মই টিহুত গৈছিলোঁ এখন ৰেষ্টুৰেণ্ট অ'পেনিং আছিল ভূকণ্ডাৰ আৰু ভূকণ্ডালত মই সেই ৰেষ্টুৰেণ্টখন অ'পেনিঙত গৈছিলোঁ দীপলিপ বুলি ৰেষ্টুৰেণ্ট আৰু ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ দেখুৱাইছোঁ আৰু ভূকণ্ডাৰৰ ৰাছিয়াৰ ট্ৰিপটো কেনে গ'ল ভূকণ্ডাৰ মুখেদি শুনি লওক এইখনে সেইখন টিহুৰ দীপলিপ হোটেল এণ্ড ৰেষ্টুৰেণ্ট একদম ফেমাছ ষ্ট'ৰ কলিতা ষ্ট'ৰ জানে আপোনাৰ টিহুৰ কলিতা ষ্ট'ৰৰ কাষতে আছে একদম ধুনীয়া একদম দীপলিপ ৰেষ্টুৰেণ্ট আপোনালোকে ইয়াতে আহিব এতিয়া হোটেলৰ ভিতৰ ভাগত যাব বলক ভিতৰ ভাগ চাই লওক একদম কি ধুনীয়া বনাইছে আৰু টিহুত যি এটা ফেমাছ ডাইলগ আছিল 60 টকা সেই টিহু টিহুত আজি আৰু টিহুত এখন ৰেষ্টুৰেণ্ট অ'পেনিং আছিল ভূকণ্ডাৰ কেনে লাগিল ভূকণ্ডা ভাল লাগিলে আৰু খুব সুন্দৰ এখন ৰেষ্টুৰেণ্ট দীপলিপ ৰেষ্টুৰেণ্ট টিহুৰ টাউনত আজি ইনগ্ৰেশ্যন কৰা হ'ল চ' বহুত বেছি ভাল লাগিছে আৰু টিহুৰ ওচৰে পাজৰে যিসকল আছে মানুহ তেওঁলোকে আহিব পাৰে খুব সুন্দৰ ৰেষ্টুৰেণ্ট চ' ভাল লাগিলে আৰু আহি ৰাছিয়াত কেনে লাগিল ৰাছিয়াত ঠাণ্ডাৰ দেশৰ পৰা ৰাছিয়াত বহুত বেছি ভাল লাগিলে তাত নেক্সট লেভেল ঠাণ্ডা গম পাইছাই মুখেৰে ক'ব নোৱাৰোঁ -60 ডিগ্ৰী 55 50 তেনেকুৱা টাইপৰ চ' বহুত বেছি
বেলেগ ধৰণৰ এটা এডভান্সাৰ এক্সপিৰিয়েঞ্চ হ'ল ভগৱানে কিছুমান এনেহেন ভিডিঅ' দিছে পানী এগিলাচ যদি মাৰি দিয়ে ওপৰত মানে ভঙা হৈ যায় মানে এনেহেন মানে ঠাণ্ডা তাতে -51 ডিগ্ৰী কোৱালিটি গাজাল মাৰি দেখুৱাইছিল ৰিলছত এনেকৈ ভিডিঅ' দেখুৱাইছিল আপোনালোকে দেখছে ভিডিঅ'বিলাক যদি চাই চাব ভগৱানৰ চেনেলত যায় পুৰা আল্টিমেট একদম মানে আল্টিমেট এক্সপিৰিয়েঞ্চ আমাৰ অসমৰ ইউটিউবাৰ বুলি নহয় কোনো যায়েই পোৱা নাছিলে এনেহেন টাইমত মানে ঠাণ্ডা ছিজনত তাতে আমাৰ ঘৰত মানে ৰাতিপুৱা মানে বিকাশ দাৰ ভিডিঅ' চলি থাকে মায়ে চাই থাকে আৰু মই চাওঁ আৰু বহুত বেছি এণ্টাৰটেইনমেণ্ট কৰি আছে এওঁলোকে ভাল ভাল ভিডিঅ' বনাই আছে ব্লেক এণ্ড হোৱাইটৰ বিকাশ দা আৰু এইফালে ত্ৰিদীপ দা বৰ্তমান জবত আছে বি এছ এফত বহুত ভাল ভাল ভিডিঅ' বনাই আছে তেখেতে আৰু মানে জবো কৰিছে এই দুটা মেইনটেইন কৰা বহুত ডাঙৰ কথা আমি যেনেকৈ ধৰি লওক মই পঢ়ি আছোঁ ইউটিউবো কৰি আছোঁ তেনেকৈ মানে দুটা বস্তু মেইনটেইন কৰা বহুত ডাঙৰ কথা এওঁলোকে কৰি আছে ভাল লাগিল আৰু এখন ডিগ্ৰী ৰেষ্টুৰেণ্ট ভালে লাগছে আৰু আমাৰ ধমধমা নলবাৰী ধমধমাত এওঁলোকৰ ঘৰ আৰু এওঁলোকৰ ভিডিঅ' চাই বহুত বেছি ভাল লাগে এওঁলোকৰ পৰা আমি বহুত বেছি শিকি আছোঁ কিমান বছৰ হ'ল আপোনালোকৰ আমাৰ ভালকৈ কাম কৰিছোঁ আমি 20-21 মানত ভালকৈ কাম কৰিছোঁ 21 পৰা মই কিন্তু 2019 পৰা কৰি আছোঁ কিন্তু ভালকৈ ছাকচেছ হোৱা নাই দাদা ছাকচেছ হৈ গ'ল কণ্টেণ্টৰ কিছুমান মই ধৰি লওক লেটেষ্টকৈ ভিডিঅ' দি আছোঁ সেইটো মানে মই কণ্টেণ্টটো অলপমান হেৰি কৰি দি আছোঁ সেইকাৰণে আপোনালোকে আশীৰ্বাদ দিব মৰম দিব বিকাশ দাৰ দৰে মোক আশীৰ্বাদ দিব যাতে মই আগবাঢ়ি যাওঁ বঢ়িয়া ভাল হ'ব কাম কৰি থাকা A few moments later. ৰাতিৰ আমাৰ খানা পিনা হৈ গ'ল যা যোগাৰ কৰি আছোঁ ইফালে চাওক দালি হৈ গৈছে পূৰা একদম ইফালে চাওক পাপৰ আছে পাপৰ ভাজলাক আলু ভাজলাক মাই পূৰা ইফালে চাওক আৰু আপুৰা ইফালে আছে বঢ়িয়া যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব যোন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগছ চাই থাকিব নেক্সট লগ পাইছোঁ এতিয়া বাই বাই গাইজ বাই বাই আৰু যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে মোৰ 3K ছাবস্ক্ৰাইবাৰ হৈ আছে আপোনালোকে মৰম দিব ভাল পোৱা দিব কিয় ধামাকা হৈ আছে আৰু ঠিক এটা গিভৱে ৰাখিম কেনেহেন গিভৱে ৰাখিম গোটেইখিনি কথা নেক্সট ভিডিঅ'ত ক'ম দিয়ক বাই বাই গাইজ বাই 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 লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই নেক্সট ভিডিঅ' পুৰা ধামাকা আহিব আৰু এইফালে দেউ এটা লগ পালোঁ কেনে লাগে কেনে